হেল্ল' ৰাইজ চ' আপোনালোকে সবেই আপডেটটো পাইছেই চাগে যে 15 তাৰিখে গ্ৰেড 3 পৰীক্ষা হ'ব গৈ আছে চ' আমাৰ তাত অকল 60 ডেজেই আছে মোৰ ফাৰ্ষ্ট ভিডিঅ'ত কোৱাৰ নিচিনাকৈ আমি প্লেন ঠিকেই কৰিছোঁ চ' আমি 10 জুলাইৰ পৰা যদি ষ্টাৰ্ট কৰোঁ আমাৰ প্ৰিপেৰেশ্যনটো 10 ছেপ্টেম্বৰলৈকে শেষ হৈ যাব চ' আমি এই ভিডিঅ'টো চাই লওঁ আহক এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ এডিআৰইৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছো মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম চ' মই এই পিডিএফখনৰ কথা কৈছিলোঁ মোক হোৱাটছএপ কৰি দিলে মই এই পিডিএফটো আপোনালোকক দি দিম মোৰ নাম্বাৰটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব চ' এইটো হ'ল ডিটেইল ষ্ট্ৰেটেজি কোনদিনাখন কি ক্লাছ থাকিব চ' আগতে কোৱাৰ নিচিনাকৈ ডেইলি আমাৰ 3টা ক্লাছেছ থাকিব চ' মৰ্ণিং ক্লাছ আফটাৰনুন ক্লাছ আৰু নাইট ক্লাছ এইটো জুলাই মাহৰ স্কেডিউল চ' 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ ক্লাছ 10 তাৰিখে নাইট ক্লাছ হ'ব আপোনাৰ ইণ্ট্ৰডাক্টৰী ক্লাছ এঘাৰ তাৰিখৰ পৰা আপোনালোকৰ তিনিটা ক্লাছ হ'ব চ' ডেইলি আপোনাৰ মৰ্ণিং হ'ব কাৰেণ্ট এফেয়াৰ্ছ চ' দুপৰীয়া হ'ব আপোনাৰ GS ষ্টেটিক পাৰ্ট আৰু ইভিনিং হ'ব উইক 1 ৰিজনিং উইক 2 ইংলিছ তেনেকৈ উইক 3 মেথছ উইক 4 মেথছ উইক 5 মেথছ উইক 6 ৰিজনিং চ' তেনেদৰে কণ্টিনিউ হৈ থাকিব চ' ফাৰ্ষ্টতে আমাৰ ফাৰ্ষ্ট উইকত হ'ব CA পলিটি কাৰেণ্ট এফেয়াৰ্ছ পলিটি আৰু জেনেৰেল ষ্টাডিজ অসম হিষ্ট্ৰী আৰু ৰাতি হ'ব ৰিজনিং চ' আপোনালোকে ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে কি কৰিব লাগিব আপোনালোকৰ অলপ চেল্ফ ষ্টাডি কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছ পলিটিৰ বিষয়ে পলিটিটো অলপ চাই ল'ব লাগিব তাৰ বিষয়ে আমি আহিম যে কেনেকৈ আমি পলিটি পাৰ্টটো পঢ়িম চ' GS আছাম হিষ্ট্ৰী ষ্টাৰ্ট হ'ব আপোনালোকে আছাম হিষ্ট্ৰীৰ লগতে ইণ্ডিয়ান হিষ্ট্ৰীটো আপোনালোকে নিজেই চাব লাগিব মই চ'ৰ্চেছ কৈ দিম ক'ৰ পৰা আপোনালোকে চালে ভাল হয় বা আপোনালোকে এটা যিকোনো ৰেপুটেড চ'ৰ্চ ফ'ল' কৰিলে হ'ল কিন্তু যিহেতু আমাৰ তাত সময় বহুত কম আছে চ' আপোনালোকে সেইটো দেখিছে এয়া আমাৰ ষ্টেটিক হিষ্ট্ৰীৰ পিছত জিঅ'গ্ৰাফী আছে জিঅ'গ্ৰাফীৰ পিছত পলিটি আছে তাৰ আৰ্ট এণ্ড কালচাৰ আছে চ' আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে ইমান টাইম দিবলৈ আমাৰ শ্লট নাথাকিলে চ' ইণ্ডিয়ান হিষ্ট্ৰী ইমান অহাও দেখা নাযায় ইমান কুৱেশ্যনছ নাথাকে চ' কিন্তু আপোনালোকে অসম হিষ্ট্ৰীটো ৰিলেট কৰিবৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰীটো জনাটো দৰকাৰ সেইকাৰণে আপোনালোকে নিজেই চাই ল'ব আপোনালোকে ফ্ৰী টাইমত ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টখিনি চাই ল'ব ক'ৰ পৰা চাব লাগে মই আপোনালোকক চ'ৰ্চেছৰ কথা ক'ম বাৰু
তাৰ আগতে আপোনালোকে পলিটিটো ক্লিয়াৰ কৰি ল'ব লাগিব চ' পলিটি আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইটছ পাৰ্টটো আপোনালোকে ভালকৈ মনত ৰাখি ল'ব লাগিব লগতে আপোনাৰ কনষ্টিটিউশ্যনৰ স্কেডুলছ কেইটা আছে স্কেডুলছৰ প্ৰভিজন কি কি সেইকেইটা ভালকৈ চাব লাগিব লগতে আপোনাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট কেইটা আছে 25টা পাৰ্ট কি কি ভালকৈ আপোনালোকে জানিব লাগিব চ' এইখিনি বেছিক কৰাৰ পিছতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পলিটি ধুনীয়াকৈ কৰিব পাৰিব তেতিয়া বুজি পাব নহ'লে আপোনালোকে অলপ বুজি পোৱাত টান হ'ব কাৰেণ্ট এফেয়াৰ্ছ পলিটি ক্লাছ ষ্টাৰ্ট হ'লে চ' আপুনি 10 তাৰিখৰ ভিতৰত সেইখিনি কমপ্লিট কৰি ল'ব তো 11ৰ পৰা আপুনি ক্লাছেছবিলাক কৰিব পাৰিব চ' এই ভিডিঅ'টোত ইমানেই 10 তাৰিখে ইণ্ট্ৰডাক্টৰী ক্লাছটো হ'ব ইণ্ট্ৰডাক্টৰী ক্লাছটোৰ পিছত এটা প্ৰি ক্লাছ হ'ব প্ৰি পলিটিৰ যোনটো ক্লাছ হয় প্ৰি ক্লাছটো কৰি পেলাইহে আপুনি কাৰেণ্ট এফেয়াৰ্ছ ক্লাছটো কৰিব তেতিয়া আপোনাৰ বুজাত সুবিধা হ'ব